বিহালীত বন্যহস্তীৰ সন্ত্ৰাস গাংমৌথান গাঁৱত বন্যহস্তীয়ে ভাঙিলে ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰিলে কেইবাজনো লোকৰ বাসগৃহ আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো আৰু বিহালীৰ এই দৃশ্যাংশ বিহালীত এনেদৰে প্ৰায় বন্যহস্তীৰ আতংক অব্যাহত থাকে আৰু এবাৰ বহুকেইটা পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিছে বন্যহস্তীৰ জাকে ৰজনী আৰু বিনিদ্ৰ ৰজনী কটাব লগা হৈছে অঞ্চলবাসীয়ে যেটো বন্যহস্তীৰ প্ৰায় সন্ত্ৰাস অব্যাহত থাকে বিহালীৰ বিভিন্ন প্ৰান্তত আৰু বন বিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উচ্চাৰিছে অঞ্চলবাসীয়ে কিয়নো বন্যহস্তীৰ জাকসমূহত খেদি পঠিওৱাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ আহিছে বন বিভাগ যাৰ ফলত ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছে নিখাৰ ভাগত বন্যহস্তীৰ বৃহৎ জাকে ভাঙি লণ্ডভণ্ড কৰিছে বহু পৰিয়ালৰ বাসগৃহ पाँच छोटा आছিলে নেকি ৰাতি তো ভালকে দেখা নাই মানে পাঁচ ছটা ন আছিলে আপোনাৰ কি ক্ষতি সাধন কৰিছে আমাৰ এই যে ঘৰ চৰ ভাঙাইছে আৰু চাউল তাউল খাইছে ৰাতি আৰু বন বিভাগৰ লোক উপস্থিত হৈছে নাই বৰ্তমান সময়লৈকে বন বিভাগৰ লোক আহিছিল কিবা ক্ষতিপূৰণ দিয়াৰ কথা কৈছে নাই কৈছে মানে যে ফটো মাৰিব বোলে এনেকৈ ক'লে কিমান ঘৰ লোকৰ বাসগৃহ ভাঙি চাৰি ঘৰ যোৱা কালি ৰাতি প্ৰায় 1টা মান বজাত আমাৰ বৰবেল নীলবাৰীত আৰু পুৰণা লাইনত প্ৰায় 2-3 জাক মান হাতী আমাৰ গাঁৱত মানে ঘুমাইছিলে আৰু 3-4টা মান ঘৰ টোটালি ভাঙি গৈছে আৰু ঘৰকেইটা ভাঙিছে তাৰ পিছত চাউল দালি এইবিলাক খাই আৰু তাৰ পিছত এইবিলাকেই খাইছিলে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈছিল আৰু আমি বন বিভাগক আমি মানে নিমন্ত্ৰণ কৰিছিলো আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি বন বিভাগে মানে উপস্থিত হৈছিল আৰু বন বিভাগে মানে ৰাতিপুৱালৈকে আমাৰ লগতে আছিল এতিয়া বিহালীত যেহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিহালীতো দেখিবলৈ পোৱা হাতী মানুহৰ সংঘাত বৃদ্ধি পাবলৈ ধৰিছে এই ক্ষেত্ৰত চৰকাৰে কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে আমাৰ পোন প্ৰথমতে মানে ক'বলৈ গ'লে আমাৰ যেটো বৰগাং নদী আমাৰ বৰগাং নদী দি মানে হাতী ফেলা আহে তো এইটো কাৰণে আমি মানে আমাৰ আদিবাসী ছাত্ৰ সন্থা আৰু আমাৰ বৰবেল নিৰ্বাহী ৰাজ্যৰ তৰফৰ পৰা মানে আমি অনুৰোধ কৰিছো যাতে